সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 20 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, সন্ধিয়া 6:25 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, দিনৰ 4:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:40:17 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:56 পৰা 10:41 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 2:44 পৰা 3:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক পৰিৱৰ্তন আহিব, লগতে আজি দিনটোত আত্মবিশ্বাসৰ পৰিমাণো বাঢ়িব। সাহসী পদক্ষেপ কিবা লোৱা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। লগতে ক'ৰবাৰ পৰা আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে, বিশেষকৈ লটাৰী যোৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো আপুনি আকস্মিকভাৱে ধন লাভ কৰিব পাৰে। আজি চিঠি পত্ৰ, ইমেইল নতুবা অন্য ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনাৰ ঘৰত কিবা খবৰ আহিব, যাৰ বাবে পৰিয়ালত এক উলহ মালহৰ পৰিৱেশ আজি থাকিব। লগতে কোনোবা ব্যক্তিয়ে আজি আপোনাৰ কথা বতৰা আৰু কাম বনবোৰ পচন্দ কৰা দেখা যাব। গতিকে আপুনি আজি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। কিন্তু কোনোবা গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে হয়তো ষড়যন্ত্ৰ কৰি থাকিব পাৰে, বিশেষকৈ গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। ইয়াৰ বাহিৰে মনত কিন্তু আপোনাৰ নতুন নতুন চিন্তাৰ আজি উদয় হোৱাও পৰিলক্ষিত হ'ব। পিতৃ মাতৃয়ে আপোনাক আজি কিবা ভাল উপদেশ দিয়াও দেখা যাব। পিতৃ মাতৃৰ পৰা উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত কমকৈ মন বহিব, বিশেষকৈ পুৰণা বিষয় হয়তো আজি অধ্যয়ন কৰিবলৈ ইচ্ছা একেবাৰে কমিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত
কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2025-26 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কিবা কথাত কোনোবা ব্যক্তিয়ে আজি অকণমান বেয়া পাব পাৰে। লগতে আজি দিনটোত কিন্তু আপুনি শিশুৰ পৰা সিমান ছাপোৰ্ট লাভ নকৰিব, যিমান সহায় পাম বুলি ভাবিছিল শিশুৱে হয়তো সিমান দিনটোত আপোনাক সহায় নকৰিব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে মনৰ গোপনীয় কথা আনক ক'বলৈ হয়তো মন যাব, গতিকে যদি আপোনাৰ কিবা গোপনীয় কথা আছে সেই কথাবোৰ হয়তো কোনোবা প্ৰিয় ব্যক্তিক ক'বলৈ ইচ্ছা যাব পাৰে। আৰু বিশেষভাৱে এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত হয়তো অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত মধ্যম, কিন্তু আজি কঠিন পৰিশ্ৰমে আপোনাক ফল দিব। গতিকে দিনটোত যদি আপুনি কঠিন পৰিশ্ৰম কৰে তেতিয়াহ'লে সেই পৰিশ্ৰমবোৰৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে আপুনি লাভ কৰিব। আজি অকণমান খোৱা লোৱাত সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে আপোনাৰ মন যাব, যিকোনো বস্তু হয়তো খাবলৈ মন নাযাব পাৰে। ইয়াৰ উপৰিও আজি দিনটো হাঁহি ধেমালিৰ মাজেৰে সন্ধিয়াৰ সময়খিনি পাৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। ঘৰত গৈ অৱশ্যে দিনটোৰ বেছি সময় আপোনাৰ বাহিৰতে পাৰ হোৱাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। বিদ্যাটো আজি শিক্ষাগুৰুৰ সৈতে সম্পৰ্ক খুব সুন্দৰ হৈ পৰিব। গতিকে শিক্ষাগুৰুৰ পৰা কথাবোৰ আজি শিক্ষা লোৱাৰ যোগ বিশেষ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ভৱিষ্যতবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। লগতে আজিৰ দিনটোত আপোনাৰ কিন্তু হঠাৎ লাভৰ যোগ পৰিলক্ষিত হৈছে। হঠাৎ ক'ৰবাৰ পৰা আকস্মিক লাভ দিনটোত হোৱা পৰিলক্ষিত হ'ব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও পৰিলক্ষিত হ'ব। ধন অকণমান খৰচ কৰিব লাগিব দিনটোৰ ক'ৰবাত নহয় ক'ৰবাত ধন অকণমান খৰচ হ'ব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি খৰচ হোৱা পৰিলক্ষিত হ'ব। লগতে বন্ধুৰ সৈতেও সন্ধিয়াৰ সময়খিনি খুব আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়ত আপুনি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব। নতুনকৈ হয়তো কিবা খবৰ আজিৰ দিনটোত আপোনাৰ ওচৰলৈ আহিব পাৰে। লগতে যি কামেই নকৰক কিয় সেই কামত প্ৰশংসা আপুনি নিশ্চয় লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাৰ উপস্থিতিতে হওক নতুবা আপোনাৰ অনুপস্থিতিতে হওক আপোনাৰ কাম বনৰ আজি প্ৰশংসা কৰিব। আৰু এই ৰাশি ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত কিবা ক'ৰবাত যদি যাবলগীয়া থাকে অকণমান পলম হোৱা দিনটোত পৰিলক্ষিত হ'ব। গতিকে পুৱাৰ ভাগত অকণমান কাম বনবোৰো পিছ পৰি ৰ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰো আজি সম্পৰ্কত মধুৰতা থাকিব। বিদ্যাত আনে নজনা বিষয়বোৰো আপুনি আজি অধ্যয়ন কৰাৰ ইচ্ছা থাকিব আপোনাৰ, যাৰ বাবে জ্ঞান প্ৰাপ্তিৰ আজি বিশেষ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। অকণমান আপুনি হয়তো আনক দেখুৱাবলৈ আজি খৰচ কৰিবলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান বাহিৰা চিন্তা চলি থকা দেখা যাব। লগতে কিন্তু আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। ঘৰৰো অকণমান চিন্তা আপোনাৰ মনত থাকিব, যাৰ বাবে ঘৰৰ হয়তো
দায়িত্বৰ বাবে ঘৰৰ ধন টকা পইচাৰ বাবে অকণমান চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰা অৱশ্যে অতি ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, মনত যদি আশা পুহি ৰাখিছে, তেতিয়াহ'লে কিন্তু সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক সহায় কৰিব। বিশেষকৈ আপুনি কৰ্মক্ষেত্ৰত সহায় বিচাৰিলেহে সহায় লাভ কৰিব। সহায় যদি নিবিচাৰে তেতিয়াহ'লে কিন্তু আপুনি নিজে কাম বনবোৰ কৰিবলগীয়া হোৱা দেখা যাব। ইয়াৰ উপৰিও আজি চেষ্টাত সফলতাৰ বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে আপুনি য'তে নহওক কিয় যিমানেই চেষ্টা কৰিব সিমানেই আপোনাৰ কাম বনবোৰ আজি সহজ সৰল হৈ পৰা দেখা যাব। আজি দিনটোত আপোনাৰ স্বাস্থ্য পাতিটো সবলতা আহিব। বিশেষকৈ সৌন্দৰ্য বৃদ্ধিৰ আজি বিশেষ এক যোগ পৰিলক্ষিত হৈছে, যাৰ বাবে সৌন্দৰ্যত আজি সুন্দৰতা আহিব। কোনোবা ব্যক্তিৰ সৈতে অকণমান ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কিছু গুৰুত্বও ৰাখিব। জীৱন সংগীৰ সৈতে সম্পৰ্কত আজি নিশ্চয় মধুৰতা থাকিব। লগতে ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ খৰচ অকণমান বঢ়াব পাৰে, গতিকে ঘৰত যদি কোনোবা খৰচ কৰা ব্যক্তি আছে সেই ব্যক্তিৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। আজি প্ৰিয়জনে অৱশ্যে আপোনাক খুব আশা আৰু বিশ্বাস কৰিব, গতিকে প্ৰিয়জনৰ বিশ্বাস আপুনি ৰাখিলে নিশ্চয় দিনটো সকলো দিশত শুভ হৈ পৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়া হোৱা দেখা যাব। লগতে কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও আজি অকণমান দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰা বিশেষভাৱে পৰিলক্ষিত হ'ব। যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আনে জোৰ কৰিলেও মনে পচন্দ নোহোৱা কাম বনবোৰ আজি আপোনাৰ কৰিবলৈ ইচ্ছা নাযাব। লগতে ভাতৃ ভগ্নীয়ে আপোনাক আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে। গতিকে যদি ঘৰত ভাতৃ ভগ্নী আছে তেতিয়াহ'লে ভাতৃ ভগ্নীয়ে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু বৰ বিশেষ ধনৰো অভাৱ নহয়। আপোনাৰ হাতত আজি ধন নিশ্চয় থাকিব। ঘৰত যদি শিশু আছে শিশুৰ স্বাস্থ্যত অকণমান দুৰ্বলতা অহা দেখা যাব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু মনৰ আশাবোৰ বিশেষকৈ সপোনবোৰ দিঠকত পৰিণত আজি হোৱাও পৰিলক্ষিত হ'ব। আজি ডাঙৰৰ কথাবোৰ অৱজ্ঞা নকৰিব, কাৰণ ডাঙৰৰ কথা অৱজ্ঞা কৰিলে হয়তো কোনোবা ব্যক্তি অকণমান আপোনাক খঙালভাৱে কিবা কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি যিকোনো কাম সোনকালে কৰিবলৈ আপোনাৰ মন যাব। অকণমান কামত পলম হ'লেই হয়তো আজি কৰ্মক্ষেত্ৰত ইচ্ছা কমিব পাৰে, অনিচ্ছা আহিব পাৰে, গতিকে খুব কাম বনবোৰ খৰতকীয়াকৈ কৰিবলৈহে আজি আপোনাৰ মন যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি উপহাৰৰ লেনদেন হোৱাৰ যোগ আছে। লগতে বিদ্যাত এই ৰাশি ব্যক্তিসকলে কিন্তু অকণমান কমকৈ আগ্ৰহ দেখুওৱা পৰিলক্ষিত হ'ব। অকণমান ছ'চিয়েল মিডিয়াতো বেছি এক্টিভ থকা দেখা যাব। বিশেষকৈ মোবাইলৰ সৈতে অকণমান সম্পৰ্ক আপোনাৰ বেছি বাঢ়িব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি হঠাৎ কিবা শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কোনোবা ক্ষেত্ৰৰে হঠাৎ কিবা শুভ খবৰ আজি দিনটোত লাভ কৰিব। আজি ধন কিন্তু অবাবত ক্ষতি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব, নহ'লে হয়তো অবাবত ধন
দিনটোত ব্যয় হ'ব পাৰে। আজি পিতৃ মাতৃয়ে অকণমান খঙালভাৱে আপোনাক কিবা কথা ক'ব। বিশেষকৈ আপুনি যদি অমনোযোগিতাৰে কিবা কাম কৰে তেতিয়াহ'লে কিন্তু পিতৃ মাতৃয়ে অকণমান কথা শুনাব পাৰে। ইয়াৰ উপৰিও আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ দিন, কাৰণ নতুন পৰিকল্পনাই আজি আপোনাক দিনটোত আগবঢ়াই লৈ যাব। কোনোবা ব্যক্তিৰ ওপৰত অকণমান সন্দেহ হয়তো উপজিব পাৰে, হয়তো বিশেষকৈ প্ৰিয়জনৰ ওপৰতো অকণমান সন্দেহ ভাৱ আজি উপজিব পাৰে। আজি দিনটোত অৱশ্যে কৰ্মক্ষেত্ৰতো পদোন্নতি আৰু আৰ্থিক লাভৰ যোগ খুব বেছি দেখা পোৱা গৈছে, কাৰণ কৰ্মত আপুনি উন্নতি লাভ কৰিব আৰু আৰ্থিকভাৱেও সেই দিশতে আপোনাৰ ধন টকা পইচাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। আৰু লটাৰী জোৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আকস্মিক ধন প্ৰাপ্তিৰ যোগ অৱশ্যে পৰিলক্ষিত হৈছে। লিখা পঢ়াটো আজি গুৰুত্ব নিশ্চয় থাকিব, কিন্তু বাহিৰা কিতাপহে পঢ়িবলৈ অকণমান মন যোৱা দেখা যাব। বিশেষকৈ লিখা পঢ়া তেওঁলোকৰ গুৰুত্ব অইন দিনৰ তুলনাত অকণমান অৱশ্যে বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে সৰু কথাত দিনটোৰ শেষৰ ভাগত মতভেদ আহিব পাৰে, গতিকে অকণমান সম্পৰ্কটো গুৰুত্ব ৰাখিব। বাকী কিন্তু সকলো দিশত শুভ দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্য আজি বৃদ্ধি কৰাৰ সুবিধা লাভ কৰিব, গতিকে স্বাস্থ্য পাতিৰ আজি যত্ন ৰখাৰ বাবে সময়ো লাভ কৰিব। সেই হিচাপত আপুনি উন্নতিও কৰিব পাৰিব স্বাস্থ্যৰ ফালৰ পৰা। অৱশ্যে আনক দেখুৱাবলৈ আজি দিনটোত অকণমান খৰচ কৰাৰ পৰা দূৰত থাকিব, নহ'লে হয়তো আনক দেখুৱাবলৈ যেতিয়া খৰচ কৰিব তেতিয়া অনাগত দিনত কিন্তু আপোনাৰ ধনৰ অভাৱ হোৱাও পৰিলক্ষিত হ'ব। আজি ঘৰুৱা ক্ষেত্ৰত অৱশ্যে সুন্দৰভাৱেই পাৰ হ'ব, কাৰণ সকলোৱে আপোনাৰ ঘৰত কথাবোৰ মানি চলিব। আপোনাৰ চেষ্টাই আজি ঘৰত বিশেষ সফলতাও দিয়াও দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰাও দিনটোত পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে অতি সহজতে অতি সোনকালে হয়তো খং কিবা কথাত কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। লগতে নতুন নতুন কথাবোৰ আজি আপুনি জানিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ আজি প্ৰবল সম্ভাৱনাও পৰিলক্ষিত হৈছে। লাভো আপোনাৰ দিনটোত নিশ্চয় হ'ব। অচিনাকি ব্যক্তিক সোনকালে বিশ্বাস কৰি নল'ব, কাৰণ অচিনাকি ব্যক্তিয়ে হয়তো আপোনাক অকণমান খেলি মেলি লগাব পাৰে কোনোবা ক্ষেত্ৰত, নতুবা হয়তো ঠগাব পাৰে, গতিকে অচিনাকি ব্যক্তিৰ পৰা সতৰ্ক হৈ চলিব। আজি জীৱনসংগীৰ স্বাস্থ্যত সবলতা আহিব, কিন্তু বিদ্যাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ সময়তহে আজি পঢ়িব বিচাৰিব। ৰাতিপুৱাৰ ভাগত হয়তো পঢ়িবলৈ সিমান সময় নাপাব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হ'ব। বিশেষকৈ মনত যদি কিবা কথা ভাবি আছে, সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু নিজৰ উৎসাহ উদ্দীপনাবোৰ অকণমান নিয়ন্ত্ৰণত ৰাখিব। বেছি উৎসাহ কৰিলেও হয়তো কিবা কামত বিফলতাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে আজি নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। বিশেষকৈ নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত কামৰ বোজা, কামৰ চিন্তা অকণমান আপোনাৰ ওপৰত থাকিব। লগতে ভাগৰো অকণমান অনুভৱ হ'ব পাৰে। আপুনি যিমানেই কাম কৰিব সিমানেই আজি দিনটোত সোনকালে ভাগৰুৱা যেন অনুভৱ কৰা দেখা যাব, গতিকে স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত আজি আত্মীয় গোপন কথাৰ আলোচনা হোৱাও দেখা যাব। প্ৰিয়জনৰ সৈতে হয়তো কিবা কথা বতৰাৰ আজি আলোচনা হ'ব পাৰে।
লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যত আজি উপনীত হ'ব পাৰিব। গতিকে মনৰ কিবা যদি উদ্দেশ্য আছে সেই উদ্দেশ্যত সফলতা প্ৰাপ্তিৰ আজি বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি আনৰ সহায় আপুনি অৱশ্যে ল'ব লাগিব। আনৰ সহায় ল'লেহে আপোনাৰ সকলো দিশত অগ্ৰগতি আৰু সফলতাৰ যোগ পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত মন বহুৱাবলৈ অকণমান অসুবিধা আহিব পাৰে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মনত আজি কিছু চঞ্চলতা থকাও দেখা যাব। আজি প্ৰয়োজনতকৈ বেছি সময় কোনোবা প্ৰিয় বন্ধু নতুবা অন্য কোনোবা ব্যক্তিৰ সৈতে পাৰ হ'ব, যাৰ বাবে বিদ্যাৰ্থীসকলৰ সময়ৰ অকণমান অভাৱ হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলক বিশেষকৈ বিবাহিতসকলক আজি প্ৰিয়জনে হয়তো অকণমান কিবা কথা শুনাব পাৰে। গতিকে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ সকলো কামত যিকোনো কামত লাভদায়ক হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে য'তেই হাত নিদিয়ক কিয় সেই ক্ষেত্ৰত আপুনি আজি নিশ্চয় লাভান্বিত হ'ব পাৰিব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে ধন সঞ্চয় কৰাক লৈ নতুবা ধন সৎপথত খৰচ কৰাক লৈ হয়তো উপদেশ আজি দিব পাৰে, কাৰণ বিগত দিনত আপুনি য'তে ত'তে ধন খৰচ কৰি আহিছে। গতিকে আজি সঞ্চয় কৰা টানে উপদেশ দিব। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ কিবা খবৰ হয়তো আপোনাৰ ওচৰত আজি আহিব পাৰে। ইয়াৰ উপৰিও আজি নতুন সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠা দেখা যাব, বিশেষকৈ প্ৰেম সম্পৰ্কত। আৰু কোনোবা ব্যক্তি আপোনাৰ অপেক্ষা কৰি আজি থাকিব পাৰে। ইয়াৰ উপৰিও যিকোনো কাম কৰাৰ পূৰ্বে আপুনি ভালদৰে চাই চিতি আগবাঢ়িলে নিশ্চয় সেই কামতো আপুনি সফলতা লাভ কৰিব। আজৰি সময়ত খেলা ধূলা, মোবাইলত ব্যস্ত থকা নতুবা মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান আজৰি সময়খিনি আপোনাৰ পাৰ হোৱা পৰিলক্ষিত হ'ব। যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ সময়খিনি কিন্তু অত্যন্ত লাভদায়ক দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগতকৈ দিনটোৰ শেষৰ ভাগত আপুনি যি কামেই নকৰক কিয় সেই কামত অগ্ৰগতি আৰু লাভদায়ক হোৱা পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান সংগীত বেছিকৈ শুনিব বিচৰাও দেখা যাব। সংগীতৰ প্ৰতি ৰুচি আপোনাৰ বাঢ়িব। অৱশ্যে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক আজি হয়তো বিচাৰিব পাৰে, নতুবা মাতৃপক্ষৰ কোনোবা ব্যক্তিক আপুনি আজি সহায় কৰি দিবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিয়মিত আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰিব আৰু শাৰীৰিক চৰ্চা কৰাৰো অকণমান চেষ্টা কৰিব, নহ'লে হয়তো স্বাস্থ্যত অকণমান পৰিৱৰ্তন আহিব পাৰে। লগতে ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি উপদেশ দিয়াও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও সন্ধিয়াৰ সময়ত কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত অহা দেখা পোৱা যাব। দিনটো কিন্তু আপোনাৰ বাবে অতি ৰোমান্টিক হৈ পৰিব আৰু হঠাৎ কিবা পৰিৱৰ্তন আপুনি জীৱনত লক্ষ্য কৰিব। কাৰণ হঠাৎ কিবা অৱশ্যে শুভ পৰিৱৰ্তনেই হ'ব। আপোনাৰ জীৱনত আজি পৰিৱৰ্তন মাজে সময়ে হৈ থকা দেখা যাব। খং ৰাগো অকণমান বাঢ়িব পাৰে, কিন্তু নিজক নিয়ন্ত্ৰণ ৰখাৰ আপুনি চেষ্টা কৰিব। কৰ্মক্ষেত্ৰতো আপুনি সাল সলনি কৰিব লাগিব, কাৰণ একেটা কামত
লাগি থাকিলে আপোনাৰ সিমান আজি লাভ নহয়, কিন্তু এটা কামত কিছু সময় অন্য এটা কিছু সময়ত যদি আপুনি বেলেগ কামো কৰি থাকে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভৰ আজি প্ৰবল যোগ পৰিলক্ষিত হৈছে। আজৰি সময়ত অকণমান টিভি মোবাইলৰ সৈতে বেছি জড়িত থকা দেখা যাব। ছ'চিয়েল মিডিয়াতো আজৰি সময়ত অকণমান বেছি ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। জীৱনসংগীয়ে কিবা কথাত অকণমান খং কৰিব পাৰে, বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ ভবা কাম বনবোৰ আনক নোকোৱাকৈ আগবঢ়া পৰিলক্ষিত হ'ব। গতিকে মনত যি এবাৰ ভাবে সেই কাম বনবোৰ কৰাত আনৰ সিমান উপদেশ নলয়, নিজৰ মতেহে কৰা পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান মধ্যম, কাৰণ আজি শিক্ষাগুৰুৱে অকণমান পঢ়া শুনাত বেছি প্ৰেছাৰ দিব। ঘৰৰ সদস্যসকলেও আজি আপোনাক পঢ়া শুনাত অকণমান বেছি জোৰ কৰিব পাৰে, গতিকে মন নাথাকিলেও আপুনি আজি পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰ চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত অকণমান নভবা নিচিন্তাকৈ য'তে ত'তে ধন খৰচ কৰি আহিছিল। আজি কিন্তু আপুনি অকণমান চাই চিতি ধন খৰচ কৰাৰ প্ৰয়োজন আহিব, কাৰণ হাতত সিমান আপোনাৰ আজি ধন নাথাকিব। গতিকে গুৰুত্ব ৰাখিব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। বিশেষকৈ কোনোবা বন্ধু নতুবা প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাক দিনটোত নিমন্ত্ৰণ দিব পাৰে। আজি উৎসাহ উদ্দীপনাবোৰো আপোনাৰ দিনটোত বাঢ়িব। মনত বিশেষকৈ সাহস মনোবল আজি বৃদ্ধিৰ যোগ কিছু দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ প্ৰিয়জনৰ সৈতেও আজি সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজতকৈ সৰু ব্যক্তিৰো আপুনি যাতে উপদেশ লয়, তেতিয়াহে আপোনাৰ সিদ্ধান্তবোৰ সঠিক হোৱা দেখা যাব। অকলে সিদ্ধান্ত ল'লে অকণমান সেই সিদ্ধান্তবোৰ পিছত গৈ সলনি কৰিবলগীয়া হোৱাও দেখা যাব। আজি চেষ্টাত আপুনি নিশ্চয় সফল হ'ব পাৰিব, কিন্তু দিনটোৰ শেষৰ ভাগতহে আপোনাৰ সকলো ক্ষেত্ৰত সফলতা আহিব। ৰাতিপুৱাৰ ভাগত হয়তো অকণমান চেষ্টা কষ্ট আপুনি বেছিকৈ কৰি থাকিব লাগিব। আজি প্ৰিয়জনে আপোনাক কিবা মনৰ কথা খুলি কোৱাও পৰিলক্ষিত হ'ব। অকণমান যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। বিদ্যাৰ্থীসকলে আজি পিতৃ মাতৃৰ উপদেশ মানি চলিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে হয়তো কিবা ক্ৰয় কৰিব বিচৰা পৰিলক্ষিত হ'ব। ড্ৰেছ পাতি হওক, নিজৰ প্ৰয়োজনীয় কিবা সা সামগ্ৰীয়ে হওক ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব আজি দিনটোৰ বাবে ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ফলাফলবোৰৰ বিষয়ে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ যিমানেই আপুনি নিজক পজিটিভ কৰি ৰাখিব বা নিজক আশাবাদী কৰি ৰাখিব, সিমানেই আপোনাৰ দিনটোত উন্নতি প্ৰগতিৰ যোগো পৰিলক্ষিত হ'ব। আত্মবিশ্বাস আজি নিশ্চয় বাঢ়িব, যাৰ বাবে আপোনাৰ মনোবল বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। আজি মনৰ পৰা নকাৰাত্মক চিন্তাসমূহো দূৰ হোৱা দেখা যাব। লগতে ধন সম্পৰ্কীয় কিবা চিন্তাই হয়তো অকণমান সমস্যাৰ উদ্ভৱ কৰাব পাৰে। গতিকে অকণমান আনৰ পৰাও হয়তো কিবা কাৰণবশতঃ আপুনি ধন ল'বলগীয়া হ'ব পাৰে। আজি কিন্তু আপুনি বিশ্বাসযোগ্য ব্যক্তিৰ পৰা যদি উপদেশ লয়, তেতিয়াহ'লে কিন্তু দিনটোত আপোনাৰ নিশ্চয় লাভালাভ হোৱাও দেখা যাব। ঘৰৰ কোনোবা পৰিয়ালৰ ব্যক্তিৰ পৰা আপুনি কিবা শুভ খবৰো আজি দিনটোত লাভ কৰিব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও
দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। নতুন পৰিকল্পনাসমূহত অকণমান দিনটোত আজি খৰচ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে লটাৰী নতুবা অন্য তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভ হোৱাৰ আজি সম্ভাৱনাও দিনটোত আহি পৰিব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা চৰ্চাবোৰো দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কৰা পৰিলক্ষিত হ'ব। বিশেষকৈ ভৱিষ্যতৰ পৰিকল্পনাবোৰ আজি এওঁলোকে খুব সুন্দৰভাৱে কৰা দেখা যাব। জীৱন সংগীয়ে আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু কিবা কাৰণবশতঃ আপোনাৰ হাতত হয়তো সিমান সময় নাথাকিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান কিবা কথাত খং কৰাও দেখা যাব। বিদ্যাৰ্থীসকলৰ কিন্তু আজি একেৰাহে দীঘলীয়া সময়ৰ বাবে পঢ়া শুনা কৰিবলগীয়া হোৱাও দেখা যাব। অকণমান লিখা পঢ়াত আজি বিদ্যাৰ্থীসকল ব্যস্ত থাকিব লাগিব। আজি পিতৃৰ কিবা উপদেশ হয়তো আপুনি ল'বলগীয়া হ'ব পাৰে, নতুবা পিতৃৰ পৰা আপুনি সহায় বিচাৰিবলগীয়াও দিনটোত হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।